লাহৰীঘাট বিদ্যাসাগৰ বিদ্যাপীঠত শিক্ষক দিৱস উদযাপন সমগ্ৰ দেশৰ লগতে লাহৰীঘাট প্ৰাইভেট শিক্ষা অনুষ্ঠান বিদ্যাসাগৰ বিদ্যাপীঠ স্কুলত ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণন দেৱৰ পবিত্ৰ জন্ম জয়ন্তী অৰ্থাৎ শিক্ষক দিৱস উলহ মালহেৰে পালন কৰা হয়। আজিৰ এই পবিত্ৰ শিক্ষক দিৱস অনুষ্ঠানত উপস্থিত থাকে বিদ্যাসাগৰ বিদ্যাপীঠৰ কাৰ্যকৰী সম্পাদক আছাদ মোহাম্মদ ৱাহিদ, বিদ্যালয় পৰিচালনা সমিতিৰ উপসভাপতি জিয়াউৰ ৰহমান, শৈক্ষিক পৰিচালনা সমিতিৰ প্ৰচাৰ সম্পাদক তথা সাংবাদিক মেহবুব আনোৱাৰুল, শিক্ষক হজৰত আলীৰ উপৰিও বিদ্যালয়খনৰ শিক্ষক শিক্ষয়িত্ৰীসকল উপস্থিত আছিল। জ্ঞানৰ পোহৰ বিলাই দেশ আৰু সমাজৰ প্ৰতি দায়িত্বশীল ভূমিকা পালন কৰা শিক্ষাগুৰুসকলক বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে শ্ৰদ্ধাৰে সম্বৰ্ধনা জনায়। উক্ত বিদ্যালয়ৰ উপাধ্যক্ষ শিক্ষক আনাৰুল ইছলামৰ সভাপতিত্বত ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণৰ জন্মদিন পালন কৰা পৰিলক্ষিত হয়। সভাপতিৰ লগতে বিদ্যালয়ৰ উপাধ্যক্ষ আনাৰুল ইছলাম ও বিদ্যালয়ৰ সম্পাদক তথা শিক্ষক আছাদুল্লাহ মোহাম্মদ ৱাহিদ ডাঙৰীয়াই শিক্ষক দিৱসৰ ওপৰত বক্তৃতা প্ৰদান কৰে। কোনো ব্যক্তি যোনে তোমাক এটা আখৰ শিকাইছে বা এইটো ভাল এইটো বেয়া, যিকোনো যোনে শিকাইছে ভাল বেয়াৰ গুণ যিজনে শিকাইছে সেই শিক্ষক। প্ৰথম শিক্ষক আমাৰ কোন? মা দেউতা। আমাৰ শিক্ষাগুৰু পিছত পাইছে, প্ৰথম হৈছে মা দেউতা। সেইকাৰণে যদি খালি আমি শিক্ষকৰ কথাই মানো, কিছুমান ছাত্ৰ ছাত্ৰী আছে শিক্ষকৰ কথা মানে কিন্তু মা দেউতাৰ কথা নামানে। তুমি বেছি জানা ছাৰতকে, তুমি বেছি জানা বাইদেউতকে, সেইটো ক'লে নহ'ব। প্ৰথম শিক্ষাগুৰু হৈছে আমাৰ মা দেউতা। মা দেউতাই আমাক কি কৰিছে? সৰুৰ পৰা লালন পালন কৰি কোনটো ভাল কোনটো বেয়া, কোনটো সঁচা কোনটো মিছা, কি কৰিলে ভাল হ'ব কি কৰিলে বেয়া হ'ব এইখিনি শিক্ষা দিছে। তাৰপিছত আমি ক্লাছ 3-4ৰ পৰা আহি কি পাইছো? স্কুল পাইছো। আনুষ্ঠানিকভাৱে আমি বিদ্যালয়ত আহিছো, আনুষ্ঠানিক শিক্ষা গ্ৰহণ কৰিছো, আৰু তাৰপিছত আমি শিক্ষাগুৰু কি শিকাইছে সেইখিনি পাইছো। সেইকাৰণে আমি প্ৰথমে মা দেউতাৰ কথা মানিব লাগিব। কিছুমান ছাত্ৰ ছাত্ৰী আছে ইয়াত, আমাৰ ইয়াত নাই চাগে, আমাৰ বিদ্যাসাগৰত নাই, বেলেগ স্কুলত আছে, কি কৰে মা দেউতাকৰ কথা নামানে। মায়ে যদি মোবাইল চুব নিদিয়ে মাৰ লগত খং, দেউতাই মোবাইল চুব নিদিলে দেউতাৰ লগত খং। এনেকুৱা কৰা নেকি তোমালোকে? কোনোবাই কৰা? নকৰা। পঢ়িব দিলে খং কৰা, মা দেউতাই পঢ়িব মাতিলে ৰাতিপুৱা নাই নকৰে। আমাৰ এইখিনি আমাৰ বিদ্যাসাগৰৰ ছাত্ৰ ভাল, আমি জানো। বেলেগ স্কুলত আছে এনেকুৱা, কি কৰে? খং কৰে। খালি শিক্ষক দিৱস পালন কৰি নহ'ব। আমাৰ শিক্ষাগুৰু যোন আছে, যোনে ভাল শিকাইছে আমাক, যোনে সঁচা মিছা কোনে ভাল বেয়া যিখিনি সবেই আমাৰ শিক্ষাগুৰু। আজি এজন বুঢ়া মানুহ ৰাস্তাত পাইছা, কোনোবাই যদি ভাল এটা কথা কৈছে, তেওঁই আমাৰ শিক্ষাগুৰু। খালি শিক্ষকক সন্মান দিলে নহ'ব। আজিকালি এনেকুৱা হৈছে ড্ৰাগছ মদ খাই বিড়ি চিগাৰেট আৰু শিখৰটো কমন, সবেই খালি কিবা হ'লে মাৰি আছে, এফালে চিক চিক সেইফালে চিক চিক। এটা কি ভাল নে বেয়া? আমাৰ ছাত্ৰ ছাত্ৰী এইবোৰ খোৱা নেকি? শিখৰ খোৱাই কোনোবাই? এইবোৰ বেয়া, এতিয়া খাব নালাগে। খালি লিখা পঢ়া কৰিলে নহ'ব। যদি ভাবা যে মই স্কুলত আহিছো, স্কুলৰ পৰা গৈছো, হৈ গ'ল আজি, পিছত আমি যি কৰো নহয়, গোটেই দিনটো 24 ঘণ্টাই তুমি নিয়মত থাকিব লাগিব, তেতিয়াহে ভাল মানুহ হ'ব পাৰিবা। খালি বিদ্যালয়ত 9টাত আহিছা, 2টাত 8টাত গৈছা, হ'ব হৈ গ'ল আজিৰ কাৰণে, পিছত চব বদমাছি। লিখা পঢ়া নাই, মা দেউতাৰ কথা মানা নাই, যিকোনো কাম কৰি আছা, বন্ধু বান্ধৱৰ লগত অ'ত ত'ত ঘূৰি আছা, ৰাতি 10টা-11টাত ঘূৰি আহি আছা, এনেকে নহ'ব। সবেই জীৱনত এটা ডিচিপ্লিন মেইনটেইন কৰিব লাগিব, নিয়ম নীতি মেইনটেইন কৰিব লাগিব। ৰাতিপুৱা কেইটাত উঠিবা, লিখা পঢ়া কেইঘণ্টা কৰিবা, বিদ্যালয়ত কেতিয়া আহিবা, বিদ্যালয়ত কেতিয়াৰ পৰা যাবা, খেলিবা কেইঘণ্টা, ৰাতি শুবা কেতিয়া, মোবাইল কিমান ঘণ্টা চুবা, মোবাইলো চুব লাগিব। আমাৰ মোবাইলো চলাব লাগিব। আজিকালি মোবাইলত বহুতখিনি বস্তু জানিব পাৰি, গুগলত বহুতখিনি মাৰিলে আমি কিতাপত কিছুমান নোপোৱা বস্তু পাব পাৰি, কিন্তু সেইখিনি চব টাইম মেইনটেইন কৰিব লাগিব। যে 1 ঘণ্টা মই মোবাইল চাম, তাত আকৌ চিনেমা চালে নহ'ব, গান চালে নহ'ব। উক্ত অনুষ্ঠানত বিভিন্ন ধৰণৰ নৃত্য, গীত, বক্তৃতা আদি প্ৰতিযোগিতাৰ আয়োজন কৰাৰ উপৰিও আমন্ত্ৰিত অতিথি তথা শিক্ষক শিক্ষয়িত্ৰীসকলক সম্বৰ্ধনা জ্ঞাপন কৰে বিদ্যালয়ৰ উপাধ্যক্ষ আনাৰুল ইছলামে। মতে মই শিক্ষক দিৱস উপলক্ষে আজি গোটেই ভাৰতবৰ্ষৰ শিক্ষক সমাজক মই আন্তৰিক শ্ৰদ্ধা কৃতজ্ঞতা জ্ঞাপন কৰিম আৰু শিক্ষক দিৱসৰ উল্লাস দিছিল। আমি গোটেই ভাৰতবৰ্ষৰ শিক্ষা অনুষ্ঠান প্ৰতিষ্ঠানৰ লগতে আমাৰ বিদ্যাসাগৰ বিদ্যাপীঠৰ উলহ মালহেৰে আমি শিক্ষক দিৱস উদযাপন ছাত্ৰ ছাত্ৰীৰ লগত আমি সমিল মিলে
উদযাপন কৰি ছাত্ৰ ছাত্ৰীক ভৱিষ্যত তেখেতসকলক যেন যি লিখা পঢ়া কৰি যি উদ্দেশ্য সেই উদ্দেশ্যৰে আমি আমাৰ মাজত কিছুমান বৰুণ্য ব্যক্তিক মাতি আনিছিলোঁ তেওঁলোকৰ দিহা পৰামৰ্শ আমি আমাৰ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলক দিবৰ কাৰণে আহ্বান জনাইছোঁ তেওঁলোকেও তেওঁলোকৰ সু পৰামৰ্শসমূহ দাঙি ধৰিছে আৰু গোটেই ভাৰতবৰ্ষৰ শিক্ষক সমাজক আমি আন্তৰিকতাৰে আমি ধন্যবাদ আৰু কৃতজ্ঞতা জনাম আৰু মোৰ জীৱনৰ যিবিলাক শিক্ষাগুৰু আছিল তেখেতসকলক যিসকল জীৱিত আছে তেওঁলোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ আৰু যিসকল এই ইহ সংঘাত ত্যাগ কৰিছে তেখেতসকলকো আমি শ্ৰদ্ধাৰে সুধিছোঁ। আজিৰ দিনটোত আপোনালোকে কি কাৰ্যসূচী হাতত লৈছিল? আমাৰ কাৰ্যসূচী আছিল সাংস্কৃতিক অনুষ্ঠান আছিল, লগতে আমাৰ এই আদৰণি পৰ্ব আছিল আৰু আমন্ত্ৰিত অতিথিসকলৰ একাহাৰ আছিল আৰু বিভিন্ন ধৰণৰ কাৰ্যসূচীৰে আমি আমাৰ বিদ্যাপীঠত উলহ মালেৰে শিক্ষক দিৱস উদযাপন কৰিছোঁ। আপোনাৰ সৰু নামটো কি আছিল? আনাৰুল ইছলাম। লাহৰীঘাটৰ পৰা মেহবুব আনৱাৰৰ ৰিপৰ্ট, অসম টুডে।